ৰাহুলে চীনৰ সংবিধান কঢ়িয়াই ফুৰিছে নেকি? প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ। অমিত শ্বাহেও কঢ়িয়াই ফুৰে নেকি চীনৰ সংবিধান? ৰাহুলক কটাক্ষ কৰিবলৈ গৈ মুখ ঠেকেচা খালে মুখ্যমন্ত্ৰীয়ে। কিন্তু কি এই ৰঙা সংবিধানৰ ৰহস্য? আজি সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক সমালোচনা কৰাৰ চেষ্টা কৰে। তেওঁ ৰাহুল গান্ধীয়ে হাতত লৈ থকা সংবিধানখনক লৈ প্ৰশ্ন উত্থাপন কৰে। হিমন্ত বিশ্ব শৰ্মাই এক্সত লিখে যে ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিৰ ৰং হৈছে নীলা, চীনৰ সংবিধানৰ ৰং হৈছে ৰঙা। ৰাহুলে চীনৰ সংবিধান কঢ়িয়াই লৈ ফুৰে নেকি? আমি পৰীক্ষা কৰি চাব লাগিব। উল্লেখ্য যে ফটোখনত ৰাহুল গান্ধীৰ হাতত এখন ৰঙা ৰঙৰ সংবিধান আছে। তাৰ লগতে আন দুখন ফটোত ক্ৰমে ভাৰতৰ সংবিধানৰ মূল প্ৰতিলিপি আৰু এখন চীনৰ সংবিধানৰ ফটো আছে। পিছে একেই এক্সতে বহু লোকে উভতি ধৰে হিমন্ত বিশ্ব শৰ্মাক। এইখন ফটোলৈ চাওক। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এখন একে ৰঙা ৰঙৰ সংবিধান উপহাৰ হিচাপে গ্ৰহণ কৰিছে। এতিয়া অমিত শ্বাহেও চীনৰ সংবিধান কঢ়িয়াই ফুৰিছে বুলি প্ৰশ্ন কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই? কিয়নো অমিত শ্বাহৰ হাতত থকা সংবিধানখন আৰু ৰাহুল গান্ধীৰ হাতত থকা সংবিধানখনৰ বেটুপাতৰ ৰং একে। আকৌ এইখন ফটোলৈ চাওক। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাততো একেখন সংবিধানেই দেখা গৈছে। দৰাচলতে ৰাহুল গান্ধীৰ হাতত দেখা গৈছে ভাৰতৰ সংবিধানৰ কোট পকেট সংস্কৰণ। ভাৰতৰ সংবিধানৰ কোট পকেট সংস্কৰণৰ বেটুপাতৰ ৰং হৈছে ৰঙা। কিন্তু লোকসভা নিৰ্বাচনৰ বাবে কোনো ইছ্যু বিচাৰি নোপোৱাত তাকেই লৈ বিতৰ্কৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্সত বহুজনে হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা দিয়াৰ পাছত এতিয়া পৰ্যন্ত কোনো প্ৰত্যুত্তৰ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কি কয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।